প্ৰথমতে হিৰুদাৰ কবিতা ভাগিৰে মই কথাখিনি কৈছোঁ। মৃত্যু এটা শিল্প, এই কঠিন শিলত কটন শিল ভাস্কৰ্য। তৰুণ আমি সমবয়সীয়া, তৰুণ ছাত্ৰ নেতা আছিল, এতিয়া প্ৰাক্তন হৈছে, সদৌ অসম ছাত্ৰ নেতা বিভিন্ন পদবীত আছিল। আজি তৰুণৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন দল, সংগঠন, ৰাইজে অনুষ্ঠান পাতিছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। আমি আটাইয়ে তৰুণক স্মৃতিচাৰণ কৰিছোঁ। তৰুণৰ যিখিনি কাম, সেই কৰণীয় কামখিনি আমি কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, সংকল্পবদ্ধ হৈছোঁ। এই হিচাপতে তৰুণৰ শোষণতত্ব পৰিয়ালৰ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এটা কথা আমি সদায় মনত ৰাখিব লাগিব, তৰুণ আমি একেলগে জেলৰ ভাত খাইছিলোঁ, তৰুণৰ লগত আমি একেলগে বিভিন্ন কাম কৰিছিলোঁ। তৰুণৰ যিটো আদৰ্শ, তৰুণে কৰিবলগীয়া সমাজখনৰ প্ৰতি যিটো আদৰ্শ, যিখিনি ৰৈ গৈছে, যাতে আমি সেই আধৰুৱা কথাখিনি আমি কামখিনি কৰি যাব পাৰোঁ, তাৰ সপোনটো আমি বাস্তৱত পৰিণত কৰোঁ, তাকে কামনা কৰিছোঁ। আৰু এই চেগতে তৰুণৰ বিদেহী আত্মাৰ আমি মংগল কামনা কৰিছোঁ। য'তেই থাকক আমাক আশীৰ্বাদ দিয়ক, আমাক চাই থাকক, সি আমাক কৰ্ম কৰাৰ কাৰণে প্ৰেৰণা দিয়ে। তৰুণক হেৰুৱাই আমাৰ কিছু অতীতৰ কথা মনত পৰিছে, যিবিলাক কথা প্ৰকৃততে তৰুণৰ লগত নহয়, সমাজ ব্যৱস্থাৰ লগত জড়িত হৈ আছিল। তৰুণ এজন নিৰ্ভীক, সাহসী আৰু সৎ সমাজকৰ্মী আছিল, ছাত্ৰকৰ্মী আছিল, যাক মই ওতঃপ্ৰোতভাৱে লগ পাইছিলোঁ। তৰুণৰ আজিৰ এই স্মৃতিচাৰণ সভাত মই সমূহ হেলনাবাসী ৰাইজৰ লগত অসমবাসী ৰাইজক এটা অনুৰোধ জনাওঁ, তৰুণৰ যি মৌলিক আদৰ্শ, এই আদৰ্শক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আৰু তৰুণৰ বিদেহী আত্মাৰ প্ৰতি সদ্গতি কামনা কৰাৰ কাৰণে তেওঁৰ কৰ্মৰাজিক জীয়াই ৰখাৰ প্ৰচেষ্টা এটা হাতত ল'ব লাগে এই অঞ্চলৰ ৰাইজে। আৰু তৰুণৰ প্ৰতিটো কাৰ্যৰ প্ৰতি আমাৰ নৱপ্ৰজন্মই জানি লোৱাৰ বাবে আমাৰ পুৰণিসকলে যিবিলাক প্ৰাক্তন, তেওঁলোকক প্ৰথমতে হিৰুদাৰ কবিতা ভাগিৰে মই কথাখিনি কৈছোঁ। মৃত্যু এটা শিল্প, এই কঠিন শিলত কটন শিল ভাস্কৰ্য। তৰুণ আমি সমবয়সীয়া, তৰুণ ছাত্ৰ নেতা আছিল, এতিয়া প্ৰাক্তন হৈছে, সদৌ অসম ছাত্ৰ নেতা বিভিন্ন পদবীত আছিল। আজি তৰুণৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনাই বিভিন্ন দল, সংগঠন, ৰাইজে অনুষ্ঠান পাতিছে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে। আমি আটাইয়ে তৰুণক স্মৃতিচাৰণ কৰিছোঁ। তৰুণৰ যিখিনি কাম, সেই কৰণীয় কামখিনি আমি কৰি যাম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, সংকল্পবদ্ধ হৈছোঁ। এই হিচাপতে তৰুণৰ শোষণতত্ব পৰিয়ালৰ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। এটা কথা আমি সদায় মনত ৰাখিব লাগিব, তৰুণ আমি একেলগে জেলৰ ভাত খাইছিলোঁ, তৰুণৰ লগত আমি একেলগে বিভিন্ন কাম কৰিছিলোঁ। তৰুণৰ যিটো আদৰ্শ, তৰুণে কৰিবলগীয়া সমাজখনৰ প্ৰতি যিটো আদৰ্শ, যিখিনি ৰৈ গৈছে, যাতে আমি সেই আধৰুৱা কথাখিনি আমি কামখিনি কৰি যাব পাৰোঁ, তাৰ সপোনটো আমি বাস্তৱত পৰিণত কৰোঁ, তাকে কামনা কৰিছোঁ। আৰু এই হিচাপতে তৰুণৰ বিদেহী আত্মাৰ আমি মংগল কামনা কৰিছোঁ। য'তেই থাকক আমাক আশীৰ্বাদ দিয়ক, আমাক চাই থাকক, সি আমাক কৰ্ম কৰাৰ কাৰণে প্ৰেৰণা দিয়ে। তৰুণক হেৰুৱাই আমাৰ কিছু অতীতৰ কথা মনত পৰিছে, যিবিলাক কথা প্ৰকৃততে তৰুণৰ লগত নহয়, সমাজ ব্যৱস্থাৰ লগত জড়িত হৈ আছিল। তৰুণ এজন নিৰ্ভীক, সাহসী আৰু সৎ সমাজকৰ্মী আছিল, ছাত্ৰকৰ্মী আছিল, যাক মই ওতঃপ্ৰোতভাৱে লগ পাইছিলোঁ। তৰুণৰ আজিৰ এই স্মৃতিচাৰণ সভাত মই সমূহ হেলনাবাসী ৰাইজৰ লগত অসমবাসী ৰাইজক এটা অনুৰোধ জনাওঁ, তৰুণৰ যি মৌলিক আদৰ্শ, এই আদৰ্শক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আৰু তৰুণৰ বিদেহী আত্মাৰ প্ৰতি সদ্গতি কামনা কৰাৰ কাৰণে তেওঁৰ কৰ্মৰাজিক জীয়াই ৰখাৰ প্ৰচেষ্টা এটা হাতত ল'ব লাগে এই অঞ্চলৰ ৰাইজে। আৰু তৰুণৰ প্ৰতিটো কাৰ্যৰ প্ৰতি আমাৰ নৱপ্ৰজন্মই জানি লোৱাৰ বাবে আমাৰ পুৰণিসকলে যিবিলাক প্ৰাক্তন, তেওঁলোকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।